হাৰমনি বে এতিয়া কাৰ্বি আংলঙৰ সংগীত প্ৰেমীৰ বাবে নতুন আলোড়ন। শুৱনি কাৰ্বি আংলঙৰ এগৰাকী উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী নাম হাৰমনি বে। বৰ্তমান কাৰ্বি আংলঙত ঘৰে ঘৰে হাতে বজাৰে কেৱল হাৰমনিৰ গীত। তেওঁৰ গীতসমূহ মুক্তি পোৱাৰ লগে লগে ৰাইজৰ মাজত জনপ্ৰিয় হৈ উঠে। চৌ কাৰ্বি, বাই কেলাং মে, বতৰ মেমে, নাংচন থত, মু চচো আদি তেওঁৰ জনপ্ৰিয় গীত। অতি কম সময়তে ৰাজ্যৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে হাৰমনিয়ে। 2020 চনত মুক্তি পোৱা চৌ কাৰ্বি শীৰ্ষক গীতটিৰ বাবে তেওঁ বেষ্ট মিউজিক ভিডিঅ' খিতাপো দখল কৰে। হাৰমনি কেৱল কণ্ঠশিল্পীয়েই নহয়, তেওঁ এগৰাকী সু অভিনেতাও। তেওঁ ৰংফাৰপি ৰংবে, চেৰ দিহুন আদি কাৰ্বি বোলছবি আৰু চুমচি আকাই নামৰ কাৰ্বি ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয়ো কৰিছে। ইয়াৰ উপৰিও বলীউড ৱেব ছিৰিজ জাবাজ হিন্দুস্তান কি আৰু 30খনতকৈও অধিক চুটি ছবিৰ লগতে 10টাতকৈও অধিক মিউজিক ভিডিঅ'ত অভিনয় কৰে। তেওঁ বহুমুখী প্ৰতিভাৰ গৰাকী। তেওঁ একেধাৰে কণ্ঠশিল্পী, শিক্ষক, লেখক, অভিনেতা, মডেল, সাংবাদিক, নিৰ্দেশক আৰু বহুতো। হাৰমনিৰ সৰুৰে পৰা নৃত্য আৰু সংগীতৰ প্ৰতি ধাউতি আছিল। কিন্তু ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে সংগীতৰ আনুষ্ঠানিক শিক্ষা লোৱাৰ সুযোগো তেওঁ নাপালে। সেইবাবে 2009 চনত 9ম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ লগে লগে তেওঁ কহিমা আৰু নাগালেণ্ডত বিল্ডিং নিৰ্মাণৰ কাম কৰিবলৈ যায়। প্ৰায় 2 মাহৰ পিছত তেওঁ ডিমাপুৰৰ পৰা এখন গীটাৰ কিনি আনে। সেয়া আছিল হাৰমনিৰ সংগীত জগতৰ প্ৰথম খোজ। - 2010 চনত 10ম শ্ৰেণীৰ বিদায় সভাত প্ৰথমবাৰৰ বাবে হাৰমনিয়ে মঞ্চত গীত পৰিৱেশন কৰে। 2011 চনত একাদশ শ্ৰেণীত থাকোঁতে থংনকবে মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠানত নিজে ৰচা গীত এটি পৰিৱেশন কৰি শ্ৰোতাৰ হৃদয় জয় কৰে। সেয়া আছিল হাৰমনিৰ বাবে টাৰ্ণিং পইণ্ট। ইয়াৰ উপৰিও 2019 চনত প্ৰথম মিষ্টাৰ KYF খিতাপো তেওঁ জয় কৰিছিল। কাৰ্বি আংলঙৰ ডংমুকাক কাটচিৰুই ৰংপি গাঁৱৰ নিবাসী কাংবুৰা বে আৰু চিকা ইংটিপিৰ পুত্ৰ এগৰাকী জনপ্ৰিয় শিল্পীৰ হাৰমনি বে। Itu malamali hok perante hok perali gapan parengji pakirda nitunti nitumalong kathe angali nitumalong kathe angali